কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু এটা অন্য ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম। আৰু এই সময় দেখিছেনে নাই আমি তিনিজনী একদম বহি গৈছোঁ খাবলৈ কাৰণে। মানে আজি আমাৰ এইজনী হ'লে আমাৰ লিলি ভণ্টি, তাই আছিলে যোৱাকালি তাইৰ জন্মদিন। তো আজি তাই আমাক এই দেখিছেনে পাৰ্টি দিছে। তাই আগতে বাৰু দাদা আৰু আমাক সকলোকে তাই খোৱালে কেক আৰু ম'ম' চাহ সকলো বনাই খোৱালে তাই। কিন্তু দিনৰ আকৌ 2টামান বাজোতে তাই ক'লে ব'লক আৰু কিবা খাই লওঁগৈ বুলি গ'লোঁ। তো গৈয়ে আমি এখন তাতে জেঠাইৰ জেঠু দোকান এখন আছে চেণ্টাৰতে। তো আমি তাত গ'লোঁ, গৈ পেলাই আৰু ইয়াত দেখিছে নাই ৰুটি আৰু ঘুগুনি খোৱালে। ইমান ধুনীয়া বনাই মানে বিনা মছলাত একো আদা নহৰু পিঁয়াজ একো ব্যৱহাৰ নকৰে। কিন্তু বহুতখিনি মানুহ মানে শুকুৰবাৰ আৰু সোমবাৰ কিবা কিবি ব্ৰতবোৰ মানে তাৰ কাৰণে তাত মানে তেওঁলোকে তেনেকৈ চিষ্টেমত বনায়। আৰু সঁচাকৈ ভাল লাগিলে। আমাৰ বৌ আৰু মই প্ৰায়ভাগ তাত খাই থাকোঁ, বহুত ধুনীয়া মানে। আৰু এতিয়া আৰু তাৰপিছতে আৰু দৈ আনিলে, দৈও খোৱালে। আমি একদম ধুনীয়াকৈ খাই কৰি ল'লোঁ আৰু গৈলোঁ। তাৰপিছতে তাইৰ জন্মদিনো মই একোতো গিফ্ট দিয়াই নাই বাৰু, গিফ্ট দিম পিছত। কিন্তু এতিয়া মই তাইক থেংক ইউ ক'লোঁ আৰু কৰি লৈ পেলাই আৰু আমি মানে খাই ল'লোঁ মজাছে খাই কৰি। এতিয়া আৰু আমাৰ এই কাৰণে তাই আৰু ভিডিঅ' কৰি আছে, খোৱাই নাই তাই এইফালে। আৰু আমিতো খাই আছোঁ বাৰু। এতিয়া সঁচাকৈ বহুত ভাল লাগিলে আজিৰ দিনটো। এনেকৈ আমি এনজয় কৰিলোঁ, কৰি তেওঁলোকো আৰু গুচি গ'ল ঘৰলৈ আৰু ময়ো গুচি আহিলোঁ দোকানলৈ। আজি ভিডিঅ'টো মই ৰাখি